মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা আগবঢ়াইছে 11টাকৈ ঘোষণা এই মুহূৰ্তত আছে যিসকলে বানত ককবকাই আছে সেইসকলক সাময়িক সকাহ দিবৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা কৰিছে যিসকল শিক্ষাৰ্থী বানত বিধ্বস্ত হৈছে সেইসকলকো কিতাপ পত্ৰৰ পৰা আদি কৰি ইউনিফৰ্ম লগতে সাময়িক সকাহ প্ৰদান কৰিবৰ বাবে সাহায্য দিব ৰাজ্য চৰকাৰে যিসকলে ইতিমধ্যে এই পৃথিৱীৰ পৰা আঁতৰি গৈছে সেইসকলৰ নিকটাত্মীয়লৈ অৰ্থাৎ বানত মৃত্যু হোৱা যিসকল লোক আছে সেইসকলৰ পৰিয়ালবৰ্গকো সহায় কৰিব ৰাজ্য চৰকাৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ঘোষণা সৈতে বিস্তৃত খবৰ উজনিৰ বানাক্ৰান্ত ৰাজ্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ ডাঙৰ ঘোষণা বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 9 লাখ টকা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকাকৈ মানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে সাময়িকভাৱে 15,000 টকা লাভ কৰিব 4-5 দিনৰ ভিতৰত এই ধনৰাশি প্ৰদান কৰা হ'ব আৰু যিসকলৰ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে পৰৱৰ্তী অৱস্থাত তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2,500 টকা বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়া পাঠ্যপুথি ইউনিফৰ্ম উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব 1,000 টকা স্নাতক পৰ্যায়ৰ বান পীড়িত শিক্ষাৰ্থীক দিয়া হ'ব 3,000 টকা আৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা বান পীড়িত শিক্ষাৰ্থীক দিয়া হ'ব 5,000 টকাৰ এককালীন সাহায্য বানে শেষ কৰা সাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বোৰ্ড বা বিশ্ববিদ্যালয়ে মাচুল অবিহনে দিব লাগিব ছাত্ৰ ছাত্ৰীক এই সুবিধা আৰু বানাক্ৰান্ত ৰাজ্যৰ বাবে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সাময়িকভাৱে 15,000 টকাকৈ দিয়া হ'ব আৰু তাৰ পৰৱৰ্তী অৱস্থাত পশুধন বাসগৃহ ক্ষতিগ্ৰস্ত হ'লে বা তেওঁলোকৰ বিভিন্ন সামগ্ৰী নষ্ট হ'লে সকলোৰে ক্ষতিপূৰণ পৰৱৰ্তী অৱস্থাত তথ্যভিত্তিকভাৱে দিয়া হ'ব কিন্তু সাময়িকভাৱে 15,000 টকাকৈ প্ৰতিটো পৰিয়ালক দিয়া হ'ব 1 লাখ পৰিয়ালক এই সিদ্ধান্ত ধন দিয়াৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সেই ঘোষণা আমি আগবঢ়াইছোঁ পুনৰ চৰকাৰে কিমান চাউল দিছে দালি দিছে নিমখ দিছে মিঠাতেল দিছে মই ইতিমধ্যে উল্লেখ কৰিছো আৰু আমি আগলৈ দি থাকিম বিভিন্ন এনজিঅ সহায় কৰিছে ব্যক্তিয়ে সহায় কৰিছে আৰু নিশ্চয় এই সহায় ৰাইজে কৰি থাকিব কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধনৰ অৰ্থাৎ ঘৰত বোকা সোমাইছে পলস সোমাইছে ঘৰত যোৱাৰ পৰিৱেশ নাই ঘৰখন ঠান্ঠিত লগোৱাৰ বাবে সুবিধা নাই আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে এনে পৰিৱেশৰ মুখামুখি হ'বলৈ বাচন বৰ্তন কিনিবলৈ এসাজ কাপোৰ কিনিবলৈ এই গোটেইবিলাক চিন্তা কৰি আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলো কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000 চৰাইদেউ জিলাত 13,000 ডিমৌটো প্ৰায় 13-14,000 শিৱসাগৰত 20,000 গোলাঘাট আৰু যোৰহাট জিলাতো অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব সো যদি আমি ধৰিও লওঁ যে আমি 90,000 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম আৰু এই টকাৰে অকণমান বাঁহ অকণমান টিংপাত
বা অন্তত ঘৰখন সাফ কৰাই লবৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে ইন্টাৰিম ৰিলিফ হিচাপে প্ৰতিটো পৰিয়ালকে আমি 15,000 টকাকৈ আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছিলো। কিন্তু এতিয়া ইউনিফৰ্ম বিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটিক আকৌ এবাৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হল, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়। ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা 1 তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ কৰিম। দ্বিতীয়তে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন কিতাপ পত্ৰ কিনিবৰ বাবে 1,000 টকাকৈ দিম। যিসকলে BA BSc পঢ়ি আছে, তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি 3,000 টকাকৈ আকৌ দিম। আৰু যিসকলে
পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, তেখেতসকলক আমি 5,000 টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে, বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে, উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1,000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3,000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে, তেওঁলোকক আমি এককালীন 5,000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেৱা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব, তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। চৰকাৰে